পিতা পিতা আপোনাৰ ব্ৰহ্ম কামই আপোনাৰ ব্ৰহ্ম কামই ললহীৰ মাটি কিন্তু পিতা মোক উদ্ধাৰৰ উপায় দিয়া পিতা মোক উদ্ধাৰৰ উপায় দিয়া পিতা কোন পুত্ৰ সত্য যুগত তই বহ্নিমান নামে ৰজা হৈ শতাধিক ৰমণীকে বিবাহ কৰাই পিতা মোৰ সৃষ্টি সুন্দৰ আৰু তেজত ৰাক্ষসকলক জন্মগ্ৰহণ কৰি বিভীষণ নামেৰে দৈত্যৰ কন্যাকে বিবাহ কৰাই শতাধিক বংশ বিস্তাৰ কৰি তই শতাধিক বংশ বিস্তাৰ কৰিবি আৰু দাপৰত তই ভকুনি নামেৰে নাম লৈ ধৰ্ম অধৰ্ম বিচাৰ নকৰি কুৰুক্ষেত্ৰ ৰণৰ মুক্তি পাবি আৰু কলিত বছৰ বছৰ শ্ৰৱণ কীৰ্তন কৰি শেষত জ্ঞান ঘূৰাই পাবি আপোনাৰ আজ্ঞা মই নথকিলে পিতা কিন্তু পিতা চাবৰ সময়তে তুমিও পুত্ৰৰ ব্ৰহ্মকাম আপনি তুমি পড়িয়াছেন না প্রজাপতি প্রভু তোমার বিনবাক্য ভঙ্গিতে পড়িয়াছে কি মোৰ অপৰাধ মাৰ্জনা কৰিব পৰা নাই বিপদৰ সময়তে দেখা পোৱাৰ বাবে মোৰ জীৱনৰ সাৰ্থক হ'ল পিতাই মোকে ব্ৰহ্মহাপ কৰিলে প্ৰধান তিনি চকে ধৰি মই কাৰি জীৱনে যাবনে যাব লাগিব প্ৰভু এইভাবে ব্ৰহ্মহাপ কৰিলে প্ৰধান পূজ্য হৈ মানৱ পদত নাথাকিব মোৰ নামত যাজ্ঞ পূজা পাতল মই পিতা পুত্ৰ দুয়ো কিয় এনে মহাপাপতে লিপ্ত হল মহাপ্ৰলয়ৰ আগ মুহূৰ্ত আমি নিজেই মহাপ্ৰলয় সৃষ্টি কৰিছো নাৰদৰ ব্ৰহ্মহাপ মই খণ্ডন কৰিব পাৰিম প্ৰভু কিন্তু আপনার ব্রহ্মহাপ চিরদিন থাকি
থাকিব ধৰা কোনো উপায় নাই প্ৰজাপতি। হে প্ৰভু, মোৰ অপৰাধ মাৰ্জনা কৰিব প্ৰভু। প্ৰভু, হয়দত্তাই সকলো বেদশাস্ত্ৰ হৰণ কৰি লৈ গৈছে প্ৰভু। সেই বেদশাস্ত্ৰ লৈ মহাপ্ৰলয়ৰ সময়তে শেষৰ সমুদ্ৰৰ তীৰত ডুব মাৰি থাকিব প্ৰভু। আপুনি হয়দত্তকে নিধন কৰি সেই বেদশাস্ত্ৰৰ উদ্ধাৰৰ ব্যৱস্থা কৰক প্ৰভু। সেই বেদশাস্ত্ৰৰ উদ্ধাৰৰ ব্যৱস্থা কৰক প্ৰভু। বিদায় মাগিলো প্ৰভু, বিদায় প্ৰভু। ইমতে ভগতি আমার সকল চেষ্টা অথলে গল। অক্ষর বিলাকে বেদ ফাষ্ট হরণ করিবে। প্রভু, মহাইবর মহাপত কি আপনার কথা রক্ষা করিব নোৱাৰি প্রজাপতি। মই বিজ্ঞানে পবিত্ৰ এই সকলো বিধিৰ লিখন, বিধিৰ লিখনে নহয় খণ্ড। আজি পৃথিৱীৰ পৰা লক্ষ্মী মান গ'ল, হাস্যমিত মানৱো কক্ষচ্যুত হ'ল। গতিকে এনেবোৰ বিপদে আপুনি ধৰিব। প্ৰজাপতি প্ৰভু, যিকোনো উপায়েৰে বেদশাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব। নহ'লে মানৱ সমাজ জ্ঞান অৰ্জনৰ পৰা বঞ্চিত হ'ব। আমি দুয়ো সত্যবত ৰজাৰ ওচৰলৈ আহিছিলোঁ। পিতা পুত্ৰৰ তৰ্ক শুনিহে এইখিনি পালোঁ। খোৱা ঘটনা হৈ গ'ল প্ৰজাপতি। তাৰ বাবে চিন্তা কৰি কোনো লাভ নাই। ভাৰ্যা লক্ষ্মী আজি আমার মাজত নাই, কিন্তু সরস্বতীটো আছে। প্রভু, প্রভু, মই আজি বৰ অনুতপ্ত প্ৰভু। মই আজি বৰ অনুতপ্ত। চোখ কাৰোবাৰ সৰস্বতী সকলো বিধিৰ লিখন। প্ৰজাপতি প্ৰভু, আমি এতিয়া আহিলোহে। হে প্ৰভু,
আপুনিও যাও, ইয়াৰ এক উচিত ব্যৱস্থা কৰক। মনত ৰুদ্ৰৰে বলো প্রভু প্রভু আই প্রভু ৰাজ্যত অমংগলৰ হৈছে সূচনা। হে প্ৰভু, মই একো ধৰিব পৰা নাই প্ৰভু। চাওক, এই বিষয়ে মই স্বামীৰ লগত কৰোঁগৈ আলোচনা। মন্তেবৰ, দিনে দিনে পৃথিৱীখন অধৰ্মত লোপ পাব ধৰিছে। মন্তেবৰ, এইবোৰ অনাবৃষ্টি, বিনা মেঘে বজ্ৰপাত,
এইবিলাকৰ কিবা উপায় বুজি পাইছেনে বন্ধুগণ? সঁচা কথা মহাৰাজ, চাৰিওফালে কেৱল হাহাকাৰ ধ্বনি শুনিবলৈ পোৱা গৈছে। হৰি মন্দিৰৰ দবা ভাত নিজে নিজে বাজি উঠিব ধৰিছে। বিপদৰ ৰাত জাননীহে দিছে মহাৰাজ। দিন ৰাতি একাকাৰ কৰি ৰাজ্যৰ চাৰিওফালে পদক্ষেপ কৰি ৰাজ্য মই কৰিছো কিন্তু সকলোৰে মনত এটি ভাৱ হৈছে উদয়, পৃথিৱীত যেন এক মহা